যিজন ছোৱালী মৃত্যুবৰণ কৰিছে ছোৱালীজনৰ নাম নীলিমা খাতুন। কলেজত পঢ়া ছোৱালী আছিল তাই। আজি 16 মাহ মান আগত বিয়া হৈছিলে তাইৰ মন্দিয়াৰ ওচৰত তেদেৰা পাথাৰ গাঁৱত। বিয়াৰ পিছৰ পৰা ছোৱালীজনীক গিৰিয়েক, শহুৰ, শাহুৰিয়ে আৰু ননদে বহুত অত্যাচাৰ কৰিছে। কাৰণ সিহঁতৰ এটাই যৌতুক লাগে সিহঁতৰ। বিয়াৰ পিছত ছোৱালীজনী ইমান নিৰ্যাতন হৈও গোটেইখিনি কথা ঘৰত কোৱা নাছিলে। মাজে মাজে দেউতাকৰ আগত, মাকৰ আগত যদিও অলপ অলপ কৈছিলে, দেউতাকে ছোৱালীটোৰ ভালো ৰাখাত 1 লাখ টকা সিহঁতক দিছিলে। দিয়াৰ আকৌ কেইমাহমান পিছত সিহঁতৰ টকা লাগে 3 লাখ। পিছত ছোৱালীটোই ঘৰত আহি কৈছিলে বাপেকৰ অৱস্থা ইমান এটা ভাল নহয়, খেতি বাতি কাম কৰি খোৱা মানুহ, দিব নোৱাৰাৰ কাৰণে ছোৱালীজনীক অত্যাচাৰ কৰি কৰি সীমা পাৰ হৈ গ'ল। লাষ্টত ছোৱালীজনীক আজি 3 দিন মান আগতে হাত বান্ধি পেট্ৰল ঢালি দি জুই লগাই দিলে। ছোৱালীজনীক আপোনালোকে দেখিলে চকুৰ পানী নি ওলাই আহিব। আপোনালোকৰ চেনেলৰ যোগেদি মই ছোৱালীজনীৰ উচিত তদন্ত হ'ব লাগে, দোষীক কৰায়ত্ব কৰিব লাগে, আৰু আমি আমাৰ যুৱ সমাজৰ পৰা উক্ত দোষীক ফাঁচীৰ দাবী জনাইছো। আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এই খবৰটো যাব লাগে। জিলা প্ৰশাসন, জিলা উপায়ুক্ত মহোদয়, সকলো প্ৰশাসন বিভাগত এই খবৰটো বিয়পাব লাগে, উচিত তদন্ত হ'ব লাগে, আৰু উচিত তদন্তৰ পাছত দোষীক ফাঁসির দাবি আমি জনাইছো। যৌতুক দাবিত কৰিছিল একবাৰ, দেউতাকে কৈ গৈছে যে 1 লাখ টকা আমি সুধিছো যে 1 লাখ টকা দিছিল আৰু 3 লাখ টকা লাগে। এইবাৰ ঘৰত যোৱাৰ পিছত হাৱৰীয়ে ভান্দি আৰু জামাইটোৱে মানে জুই লগাই দিছে পেট্ৰল ঢালি। মেডিকেলত লৈ আহিল, মেডিকেলত গ'লো, মেডিকেলত যাই ডক্টৰৰ ওচৰত, পুলিচৰ ওচৰত ষ্টেটমেণ্ট ছোৱালীটো দিছে। এই নাৰী অত্যাচাৰৰ ওপৰত, যৌতুকৰ ওপৰত যিটো মানুহ জ্বলাই দিয়া হয়, জ্ঞানটো জ্বলাই দিয়া হয়, এইটোৰ ওপৰত আমাৰ প্ৰতিক্ৰিয়া কৰিব লাগে, এইটোৰ ওপৰত প্ৰতিবাদ কৰিব লাগে। আমি ৰাইজৰ তৰফৰ পৰা, জাহাৰবাম ৰাইজবাসীৰ পৰা আমি এইটো বিনম্ৰভাৱে চিফ মিনিষ্টাৰ CM লৈ আমি বিনম্ৰ অনুৰোধ জনাইছো, এইটো সোনকালে মানুহজনৰ ফাঁচি হ'ব লাগে।